জীৱনধৰী শাখা সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। অসম সাহিত্য সভাৰ পৰা স্বৰ্ণ শাখা হিচাপে স্বীকৃতিপ্ৰাপ্ত জীৱনধৰী শাখা সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনখন নলবাৰী জিলা মহিলা সমিতিৰ সভাঘৰত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জীৱনধৰী শাখা সাহিত্য সভাৰ সভানেত্ৰী ডিম্বিকা চৌধুৰীয়ে। বন্তি প্ৰজ্বলন কৰি অৱসৰী শিক্ষয়িত্ৰী দীপামণি গোস্বামী, জীৱনধৰী শাখা সাহিত্য সভাৰ উপ সভানেত্ৰী ক্ৰমে নিৰুপমা হালৈ আৰু হীৰা দেৱীয়ে। পুৱা 10 বজাত অনুষ্ঠিত হয় মুকলি কুইজ প্ৰতিযোগিতা। দিনৰ 11 বজাত জীৱনধৰী শাখা সাহিত্য সভাৰ সভানেত্ৰী ডিম্বিকা চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পংকজ বেজবৰুৱাই। উক্ত অনুষ্ঠানতে ললিতা গোস্বামীৰ বিয়া নামৰ সুৰভি আৰু জীৱনধৰী শাখা সাহিত্য সভাৰ মুখপত্ৰ অন্বেষা উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ লীনা ডেকাই। অনুষ্ঠানত জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা, লেখক যুৱ সমাজকৰ্মী প্ৰিয়াংকু নাৰায়ণ বৰুৱা আদিও উপস্থিত থাকে। নমস্কাৰ। জীৱনধৰী শাখা সাহিত্য সভাৰ মই ডিম্বিকা চৌধুৰী সভাপতি। আজি জীৱনধৰী সাহিত্য সভাই আমাৰ 2023 চনৰ 2 জুলাই তাৰিখে জন্মগ্ৰহণ কৰিছিল আৰু আজি প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে আৰু ইতিমধ্যে সমাপ্ত হ'বলৈ কিছু সময় বাকী আছে। আজি এই জীৱনধৰী অনুষ্ঠানৰ আমাৰ দ্বিতীয় অধিৱেশনত দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ আজি অতি ধুনীয়া অতি মনোপুত অতি আকৰ্ষণীয় আমাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সেই কাৰ্যসূচীত আমাৰ পতাকা উত্তোলনৰ পৰা অসম সাহিত্য পতাকা উত্তোলনৰ পৰা আমাৰ বিচিত্ৰ অনুষ্ঠানলৈকে গোটেইখিনিকে সামৰণি হৈছে। আৰু এইখিনিতে আমাৰ এই অনুষ্ঠানটোতে আমাৰ এই কাৰ্যসূচীৰ ভিতৰতে আমাৰ দুখনকৈ গ্ৰন্থ উন্মোচন হৈছে। এখন হৈছে জীৱনধৰী শাখা সাহিত্য সভাৰ পত্ৰিকা অন্বেষাৰ উন্মোচন আৰু এখন হৈছে আমাৰ সদস্য ললিতা গোস্বামীৰ বিয়া নামৰ সুৰভি এখন বিয়া গীতৰ কিতাপ। আৰু সেই পৰ্যায়ক্ৰমে সেই দুয়োখন আমাৰ উন্মোচন কৰিছে আমাৰ প্ৰাক্তন সভাপতি নলবাৰী জিলাৰ প্ৰাক্তন সভাপতি ডক্টৰ লীনা ডেকা বাইদেউ আৰু এখন উন্মোচন কৰিছে আমাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা দেৱে। আৰু এইখিনিতে আমাৰ এতিয়া বৰ্তমান বিচিত্ৰ অনুষ্ঠানৰ আৰম্ভণি হ'ব আৰু লাহে লাহে আমাৰ এই অনুষ্ঠান সামৰণিৰ পিনে গতি কৰি আছে। ধন্যবাদ। হিচাপে মাতিছিলোঁ আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী ছাৰক, আমাৰ নলবাৰী জিলাৰ সাহিত্য সভাৰ সভাপতি আমি মজুমদাৰক, নৰেশ্বৰ কলিতা দেৱক আৰু আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ অসম সাহিত্য সভাৰ আৰু আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লীনা ডেকা বাইদেউ। আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ডাক্তৰ বিপিন কলিতা দেৱক আৰু আমাৰ উপসভাপতি বৰ্তমানৰ উপসভাপতি আমাৰ সমৰ তালুকা দেৱ আৰু এইখিনিতে আমাৰ জিলা মহিলা সমিতিৰ সম্পাদক অনু বৰ্মন বাইদেউ জীৱনধৰী শাখা সাহিত্য সভাৰ সম্পাদক। আজি আমাৰ 2 জুলাই তাৰিখে আমাৰ জীৱনধৰী শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন কৰা হৈছে আৰু এই অধিৱেশনৰ সম্পূৰ্ণ ৰাখি আমি ৰাতিপুৱা 9 বজাৰ পৰা বিভিন্ন কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিছোঁ। নলবাৰী জিলা মহিলা সমিতি কাৰ্যালয়ত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে আৰু এই অনুষ্ঠানলৈ আমি বিভিন্ন ক্ষেত্ৰৰ সাহিত্য ক্ষেত্ৰৰ সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন আমি ব্যক্তিলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানত আজি ৰাতিপুৱা 9 বজাৰ পৰা পতাকা উত্তোলনেৰে আজি আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচী চলি আছে। আৰু আমাৰ আজি কাৰ্যকালৰ আৰু আমাৰ কাৰ্যকালৰ কাৰ্যসূচী মই সম্পাদক হিচাপে আজি ইয়াত সম্পন্ন কৰা হ'ল আৰু এই অনুষ্ঠানত আজি আমি সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা অনুষ্ঠানটো উদযাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।